একাউণ্টেণ্ট আৰু বৰ্ড মেম্বাৰসকল আৰু অন্যান্য আমাৰ মেম্বাৰসকল, আজি আমি চিফ সাইণ্টিষ্ট মাননীয় সন্তোষ বিশ্ব ছাৰদেৱে আৰু লগতে আমাৰ এটা কথা পাহৰিছোঁ, লগতে আমাৰ কামান ছাৰ বা একাউণ্ট ইছলাম ডাঙৰ পূজাৰী আৰু আমাৰ দুধনৈ বাবুপাৰাত আজি মা বনবাসী কোঅপাৰেটিভ ছ'চাইটিৰ আণ্ডাৰত আমাৰ এটা কৃষিজাত সামগ্ৰী বিপণী উদ্বোধন কৰা হ'ল আৰু এই উদ্বোধন অনুষ্ঠানটোত মই উপস্থিত থাকিব পাৰি সঁচাকৈ মই আনন্দিত হৈছোঁ আৰু সুখ পাইছোঁ। মই ভাবোঁ এই এফপিঅ'টোৰ আজিৰ যিটো অনুষ্ঠান, যিটো ইনপুট শ্বপ আমাৰ যিখন ইয়াত স্থাপন কৰা হ'ল, এই দ্বাৰাই আমাৰ কৃষক, বিশেষকৈ আমাৰ এফপিঅ'ৰ যিসকল কৰ্মকৰ্তা বা মেম্বাৰ্ছ আছে তেখেতসকলৰ এই বিপণীখনৰ দ্বাৰাই উপকৃত হ'ব। তেখেতসকলে বজাৰৰ মূল্যতকৈ ইয়াত আমাৰ কৃষিজাত সামগ্ৰী সুলভ মূল্যত পাব। ইয়াৰ উপৰি তেখেতসকলে আমাৰ এই দোকানৰ জৰিয়তে তেখেতসকলৰ সামগ্ৰীবিলাক মই ভাবোঁ অনাগত ভৱিষ্যতে তেখেতে বিক্ৰীৰ কাৰণেও যিখিনি তেখেতৰ এই দোকানৰ জৰিয়তে তেখেতসকলে কৰিব পাৰিব আৰু মই ভাবোঁ এই ক্ষেত্ৰত আমাৰ এফপিঅ'টো তেখেতসকলৰ যিখিনি উদ্দেশ্য আগত ৰাখি কৃষি ক্ষেত্ৰখন আগত সকলো কৃষকসকল লগ হৈ এফপিঅ'ৰ উদ্দেশ্য সেইখিনি সফল হ'ব বুলি মই আশা 30 মে 2026 তাৰিখে মা বনবাসী এফপিঅ'ৰ এখন কৃষিজাত সামগ্ৰীৰ বিপণী দুধনৈ বাবুপাৰাত মুকলি কৰা হ'ল। এই অনুষ্ঠানত আমাৰ কেভিকেৰ চিফ সাইণ্টিষ্ট মিশ্ৰ ছাৰ আছে আৰু লগত কামান ছাৰো আছে। তেওঁলোকৰ উপস্থিতিত আমি ধন্য হৈছোঁ। লগতে এই অনুষ্ঠানত আজিৰ এফপিঅ'টো এই অৱস্থালৈ অহাৰ ক্ষেত্ৰত যোনখিনি সহায় সহযোগিতা বিঅ'ডিৰ ফালৰ পৰা আমি পালোঁ, তাৰ বাবে আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ। এই এফপিঅ'টো ইমপ্লিমেণ্টিং এজেঞ্চি হিচাপে নেশ্যনেল কোঅপাৰেটিভ ডেভেলপমেণ্ট কৰ্পৰেশ্যন NCDCয়ে প্ৰমোট কৰি আছে আৰু ইয়াক আমি ছাপোৰ্ট কৰি আছোঁ এজ এ CBBO, সুশীলা ফাউণ্ডেশ্যন ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। NCDC, সুশীলা ফাউণ্ডেশ্যন আৰু এফপিঅ'ৰ বিঅ'ডি, CO, একাউণ্টেণ্ট সকলোৰে প্ৰচেষ্টাত আজিৰ এই যোনটো পৰ্যায়লৈকে এফপিঅ'টো আহিছে, আমি আশা কৰোঁ আগন্তুক দিনলৈকেও এই এফপিঅ'টো এনেকৈ আগুৱাই যাব আৰু ভৱিষ্যতে ভাল এটা কৃষকৰ মাজত জাগৰণৰ সৃষ্টি কৰিব পাৰিব।